নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিব খুজিছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ সন্দিকৈ কলেজ উপন্যাসৰ ২৭ নং খণ্ড। বিদেশ ভ্ৰমণ নাই, নীলাঞ্জনাৰ ইমান আকাংক্ষা নাই, কিন্তু স্কলাৰশ্বিপ এটা তাইক লাগে। তাইক জীৱনটো আন্ধাৰৰ পৰা পোহৰলৈ আনিবলৈ স্কলাৰশ্বিপ এটা লাগে। মীনাক্ষী মেমৰ কথাকেইটাই তাইৰ হৃদয়ত তোলপাৰ লগালে। পেপাৰ এখন লিখিব লাগিব, গৱেষণামূলক হ'ব লাগিব। তাৰ মানে এইকেইদিন পঢ়িব লাগিব, কিতাপ সংগ্ৰহ কৰিব লাগিব। বিষয় কি হ'ব? অস্তিত্ববাদ, তৰকীয় পৰমাণুবাদ, ভাৰতীয় দৰ্শন আৰু বিশ্বশান্তি আলোচনা কৰিব লাগিব। বাহ, ইমান ডাঙৰ সুযোগ পাবা তোমালোকে, মধুৱে ক'লে। মোৰো বৰ মন যায় এইবোৰত যাবলৈ, পিছে মগজুত ঘি নাই নহয়, জবাই দুখ কৰিলে। পিছে কোনবা চিলেক্ট হোৱা দুয়োৰে মাজত? নীলাঞ্জনা বা দেৱলীনা কোনোবা এজনী গ'লেই হ'ল, আমি ফ্ৰেণ্ড হিচাপে হেপী, মধুৱে ক'লে। বহুত নাম হ'ব দেই, পেপাৰত ডাঙৰ ডাঙৰকৈ ওলাব। দেৱলীনা, বেলেগ দেই কাৰবাৰ। মোৰ জন্মকুণ্ডলীত বিদেশ ভ্ৰমণৰ কথা লিখাই আছে, দেৱলীনাই গহীনাই ক'লে। চাই থাক, মই এইবাৰেই। আধৰুৱা কৰিলে দেৱলীনাই। কি যে দেৱলীনা, ভাবিলে নীলাঞ্জনাই। আবেলি ৰাজেশ দা আহিছিল, অফিচলৈ যাবলৈ আহিছিল তেওঁ। নীলাঞ্জনা নামি আহিছিল। একো অসুবিধাটো হোৱা নাই? ৰাজেশ দা, কথা এটা কওঁ। ক আকৌ। মই এডমিশ্যন ল'ব পৰা নাই, ক'তো পইচা পোৱা নাই। আগৰ পৰা ক'ব এৰি কি কৰি আছিলি? মই এতিয়াওতো কোৱা নাই। আচলতে ক'বলৈ বেয়াই লাগিছে। কিমান টকা? ১৫০০। ৰাজেশ দাই পেণ্টৰ পিছ পকেটৰ পৰা পাৰ্চটো উলিয়াই ২০খন ১০০ টকীয়া গণি দিছিল তাইক। ইমান নালাগে, ১০০০ দিলেই হ'ব। মোৰ ৫০০মান জমা হৈ আছে। ৰাখ ৰাখ, কামত আহিব। কি যে ৰাজেশ দা, ভাবিলে নীলাঞ্জনাই। ৬ বছৰ পিছত আকৌ আহিছে নীলাঞ্জনা। তাই প্ৰাণৰ সন্দিকৈ কলেজখনলৈ। প্ৰাণ ভৰি চাই লৈছে কলেজখন। তাই মূল বিল্ডিঙৰ কৰিডৰেদি সোমাই মুকলি ঠাইখিনি পালে। ক'ত সেই গছজোপা? আছে আছে, ডালপাতবোৰ কাটিছে মাত্ৰ। আৰু বিল্ডিংটো? আছে, কিয় নাথাকিব, একে ঠাইতে আছে। নীলাঞ্জনা মন্ত্ৰমুগ্ধৰ দৰে আগুৱাই গ'ল গছজোপাৰ ওচৰলৈ। এৰা, এইখিনিতে সৰি পৰিছিল। গছজোপাই মাতৃ মমতাৰে দুহাত পাতি ধৰি প্ৰাণদান কৰিছিল। ভাহি উঠিল দুচকুত সেই দৃশ্য, যি কথা তাই কেতিয়াও মনত পেলাব নিবিচাৰে। দ্বিতীয় মহলাত থাৰ্ড পেপাৰৰ ক্লাছ চলিছিল সিদিনা। ক্লাছ শেষ হোৱাৰ পিছত আকৌ অফ। হঠাৎ কোঠাটোত কিবা এটা গুণগুণনি উঠিল। দেৱলীনাক আগুৰি ধৰিছে ছোৱালীবোৰে। কিমান আছিল? কেনেকৈ নোহোৱা হ'ল? চেহ, কি যে হ'ল? গুণগুণনিবোৰ ডাঙৰ হ'ল ক্ৰমশ। ইমান চুৰো থাকেনে? ভিক্ষাৰীৰ জাত। দেৱলীনাই কান্দিবলৈ ধৰিলে। নীলাঞ্জনা কাষ চাপি গ'ল। কি হৈছে? দেৱলীনাৰ বেগৰ পৰা কোনোবাই টকা ২০০০ চুৰি কৰিছে। কি? দেখিছা, কি চুৰ ওলাইছে ভাবিবই নোৱাৰি। ভিন্নজনীৰ ভিন্ন মত। প্ৰিন্সিপাল মেডামক ক'ব লাগিব। দুজনীমান গ'লেই। প্ৰিন্সিপাল মেডাম সোমাই আহিল। যিয়ে এনে কাম কৰিছা, বৰ বেয়া কাম কৰিছা। সকলোৰে বেগবোৰ তালাচী কৰা হ'ব। প্ৰিন্সিপালে ছোৱালী দুজনীক সেই দায়িত্ব দিলে। দুয়ো সকলোৰে বেগবোৰ খুলি চাবলৈ ধৰিলে। কাষে কাষে প্ৰিন্সিপাল আৰু দেৱলীনা। সেই মুহূৰ্তলৈকে একোকে ভবা নাছিল নীলাঞ্জনাই। নীলাঞ্জনাৰ বেগটো খুলি ছোৱালীয়ে দুজনীয়ে উলিয়াই আনিলে কেইখনমান ১০০ টকীয়া। এইবোৰ মেম, দেৱলীনাই চিঞৰি উঠিল। ৰবা, তোমাৰ কিমান টকা হেৰাইছে? প্ৰিন্সিপালে সুধিলে। ২০০০ মেম। ইয়াত কিমান টকা আছে গণা, প্ৰিন্সিপালে ক'লে। নীলাঞ্জনাৰ যেন আয়ুসে টুটি আহিছে তেনেকুৱা লাগিছিল। পূৰা ২০০০ মেম, গণি উঠি ছোৱালীজনীয়ে ক'লে। চুৰ কৰিছে মেডাম, এইবোৰ মোৰ টকা, দেৱলীনাই চিঞৰি উঠিল। বাকীবোৰ কাষ চাপি আহিল। তুমি মোৰ অফিচলৈকে আহা। টকাখিনি লৈ প্ৰিন্সিপাল মেম কোঠাৰ পৰা ওলাই গ'ল। নীলাঞ্জনাৰ এনেকুৱা লাগিল
ফাট মেলা বসুমতী পাতালে লুকাওঁ ডিঙি শুকাই গ'ল থিয় হৈ থকাৰ শক্তি যেন হেৰুৱাই পেলালে মুখত এটাও শব্দ নুফুটিল চিহ কৰোবাৰ শ্ৰাৱণী আহি ওলাল তুমি নীলা এনেকুৱা কৰিলা মধুৱে ক'লে আমি ভবাই নাছিলোঁ জবাৰ উচ্চাৰণ সিদিনা তুমি এপইচাও নথকা বুলি কৈছিলা ইমান টকা আহিল ক'ৰ পৰা মধুৱে চাৰ্চ কৰিলে দেৱলীনাই ঠাঁচকৈ এক চৰ সোধালে নীলাঞ্জনাৰ গালত সংজ্ঞাহীন হৈ পৰি যাব খুজিছিল নীলাঞ্জনা মমৰ মূৰ্তিৰ দৰে থিয় হৈ আছিল তাই ছোৱালীবোৰে যেন জোতা চেণ্ডেল দলিয়াইছে তাইৰ গালৈ আটাইবোৰ ছোৱালীয়ে ঘৃণাৰ দৃষ্টিৰে চাই আছিল নীলাঞ্জনালৈ সকলোৱে ধিক্কাৰ দিছিল অ' চুৰুণীহে এয়াহে আচল ৰূপ ধৰিবই নোৱাৰি যিহে ভালা ভোলা যোৱা প্ৰিন্সিপাল মেডামে ৰাষ্ট্ৰিকেটেড কৰা নটিছত ছাইন কৰিলেই কিজানি সেইখন লৈ ঘৰলৈ যোৱাগৈ অলেখ টিপনি কাঠ গালি মস্কৰা হঠাৎ যেন সম্বিত ঘূৰাই পাইছিল নীলাঞ্জনাই উচাত মাৰি ৰুমটোৰ পৰা বাহিৰ ওলাই আহিছিল তাৰ পিছত 3 মহলাৰ পৰা জঁপিয়াই দিছিল তললৈ জঁপিয়াই দিছিল মুহূৰ্ততে হাহাকাৰ লৰা ধপৰা দৌৰা-দৌৰি মুকলি ঠাইখিনি খ ছোৱালীৰে ভৰি পৰিছিল এম্বুলেন্স পুলিচ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ ICUৰ পৰা দুদিনৰ মূৰত ডাক্তৰে বাহিৰলৈ উলিয়াই আনিছিল নীলাঞ্জনাক তেতিয়াও তাই ভালকৈ সংজ্ঞা ঘূৰাই পোৱা নাছিল ডাক্তৰৰ ভাষাত বিপদৰ বাহিৰত তেতিয়া তাই 6 দিনৰ মূৰত চকু মেলি নীলাঞ্জনাই দেখিছিল কেবিনত তাই শুই আছে লাহে লাহে মূৰ ঘূৰাই তাই চাৰিওফালে চাইছিল মৈত্ৰেয়ী ৰাজেশ দা সৰু মামা লতা বা এজন অচিনাকি যুৱক আৰু স্মৃতি বৰুৱা নীলাঞ্জনাৰ দুচকুৱেদি চকুপানী ওলাইছিল চকুপানী মৈত্ৰেয়ীয়ে গামোচা এখনে মচি দিছিল চকুপানীৰ সোঁতবোৰ খুব কান্দিবলৈ মন গৈছিল নীলাঞ্জনাৰ সকলোৰে পৰা পলাবলৈ বিচাৰিছিল তাই 29 দিন থাকিবলগীয়া হৈছিল তাই মেডিকেলত এদিন গৰিমা আৰু মনিকা আহিছিল আমি কথাবোৰ বিশ্বাস নকৰোঁ নীলা দেৱলীনা লক্ষ্ণৌত আছে ক্লাছ চলি আছে তুমি সোনকালে ভাল হৈ উঠা 3জনী ছোৱালী আহিছিল তাইৰ খবৰ ল'বলৈ মাত্ৰ 3জনী হাজাৰৰ মাজত 3জনী হেণ্ডিকৰ পৰা নাই এতিয়া আৰু একোলৈকে ভয় নাই সংকোচ নাই কিছুমান ঘটনাই মানুহক সলাই পেলাই দৰ্শন সলাই দিয়ে চাৱনি সলনি কৰি দিয়ে নীলাঞ্জনা এতিয়া বেছ সাহসী কেবিনৰ অন্যখন বেডত ৰাজেশ দা আৰু তেওঁৰ লগত অহা ল'ৰাজন বহি আছে ৰাজেশ দাই ঘটনাটো সম্পৰ্কে একো সোধা নাই মৈত্ৰেয়ীও সোধা নাই তোক চিনাকি কৰাই দিয়াই নাই নহয় এওঁ মোৰ ভাইটি ষ্টুডিঅ' এটাত সংগীতৰ কাম কৰে নীলাঞ্জনাই মূৰটো দুপিয়াই তাক সঁহাৰি জনালে সিও হাঁহি এটা মাৰিলে তাৰ হাঁহিত এখন সাগৰ আছে ঢৌবোৰে খেদি আহে নীলাঞ্জনাৰ ভাল লাগি গ'ল মনটো মৃত্যুৰ দুস্বপ্নই জীৱনত নতুন ৰং সানি দিলে এই জীৱন কি জীৱন আজি আৰু দেৱলীনাৰ ক্লাছ কৰা নহ'ল টিচাৰ কমন ৰুমতে তাই নীলাঞ্জনাৰ আত্মকথাৰ আধাতকৈ বেছি পঢ়ি শেষ কৰিলে ঘড়ীলৈ চালে তেওঁ 3:15 কলেজ ছুটি চক্ৰৱৰ্তী কিনো পঢ়িছে ইমান মনোযোগেৰে সহকৰ্মী ৰাণু বৰঠাকুৰে সুধিলে নিজৰে আত্মকথা পঢ়িছোঁ ৰুমালেৰে বাছপাকুল দুচকু মচি দেৱলীনাই ক'লে নাযায় এয়া যাওঁৱেই দেৱলীনা টিচাৰ কমন ৰুমৰ পৰা ওলাই আহিল কলেজৰ বাহিৰত তেওঁৰ গাড়ীখন আছে ঘৰ হোৱাৰ পাছতো অশান্ত হৈ থাকিল দেৱলীনা তাই কি অপৰাধী পাপী হত্যাকাৰী কাৰোবাৰ স্বপ্নৰ হত্যাকাৰী কিয় নিজৰ আকাংক্ষা জেদ স্বপ্ন পূৰণৰ বাবে তাই তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছিল এসময়ৰ তাইৰ প্ৰিয় বান্ধৱী নীলাঞ্জনাক কিয় নীলাঞ্জনাৰ লগত প্ৰথমৰে পৰা গোপন শত্ৰুতা আচৰণ কৰিছিল তাই কিয় প্ৰতিদ্বন্দ্বী বুলি ধৰি লৈছিল অন্তৰ্দ্বন্দ্বত জৰ্জৰিত হৈ পৰিছিল দেৱলীনা নীলাঞ্জনাই লিখা কিতাপখন নপঢ়া হ'লে কোনোদিনেই তাই নিজেই কৰি অহা মাৰাত্মক ভুলবোৰৰ কথা গম নাপালেহেঁতেন ইতিমধ্যেই পাহৰি পেলাইছিল নীলাঞ্জনাক তাই ৰিডিং ৰুমত সোমাই আকৌ খুলি ল'লে দেৱলীনাই নীলাঞ্জনাৰ আত্মকথাৰ পৰৱৰ্তী অধ্যায়কেইটা